আমাৰ যেতিয়া আমাৰ 13 তাৰিখৰ দিনাখন মানে আমাৰ পুঠি নদী এই মথাউৰিটো ভাগে, তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 7 বাৰ পানী আহিলে। কিন্তু আমাৰ চৰকাৰী পক্ষই প্ৰত্যেকবাৰে আহে, চাই পিনি আৰু গুচি যায়। তেখেতলোকে তেতিয়ালৈকে একো কাৰ্যপন্থা হাতত লোৱা নাছিলে। সেইকাৰণে আমাৰ গাঁৱৰ ৰাইজে ভাবিলোঁ যে এনেকৈ আমি সদায় মানে পানীত বুৰি থাকিব নোৱাৰি। সেইকাৰণে পুৰুষ মহিলা সকলোৱে লগ খাই আমি এই মথাউৰিটো বন্ধাৰ কথা আলোচনা কৰিলোঁ আৰু সেই মৰ্মে আমি সকলো গাঁৱৰ পুৰুষ মহিলা এক হৈ আজি এই মথাউৰি কামত লাগি আছোঁ। কাৰণ এই পুঠি নদী এই মথাউৰি ভগা অংশই আমাক কি কৰে, আমাৰ বলমাৰ পৰা তিয়কলৈকে বহুতো গাঁও বুৰাই পেলায়। সেইকাৰণে আমাৰ নিজৰ গাঁৱৰ খেতি পথাৰ নষ্ট হোৱাৰ লগতে আমাৰ ভঁৰালৰ ধানো তিতিছিলেগৈ। মোৰ নিজৰ ঘৰৰে মানে গোটেই এআঁঠু পানী, গোটেই ডিভানৰ মানে কাপোৰ আদিলৈকে চব তিতি শেষ হৈ গৈছিলে। সেইকাৰণে আমি কি কৰিলোঁ, এনেকৈতো চৰকাৰলৈ বাট চাই থাকিলে আমি বাৰে বাৰে পানীত ডুব গৈ থাকিব লাগিব। সেয়েহে আমি সকলোৱে একত্ৰিত হৈ আলোচনা কৰি সেই মৰ্মে আমি আজি এই কামটো কৰিবলৈ আজি 4 দিনত আমি কামটো কৰিব পাৰিছোঁ। আমাৰ নিজৰ ঘৰৰ মানে চাফ চিকুণ কৰাৰ লগতে আমি মানে বহুত কাম উলিয়াই হ'লেও আমি ইয়াত অকণমান কাম কৰিবলৈ আমি ওলাই আহিছোঁ। আৰু যাতে বাকী ছিগি থকা বাকীসকল আমি ৰাইজলৈও এটা অনুৰোধ কৰোঁ, তেওঁলোকেও যাতে এনেকুৱা কষ্টত আছে যিসকলে, সেইসকলেও যাতে একতা হৈ কামখিনি ওলাই আহি নিজৰ নিজৰ জেগাত কাম কৰি থাকে। বহুত আহিছে মানুহ চাবলৈ, মানে চৰকাৰ প্ৰশাসন চব আহিছে, কিন্তু মানে চাই পিনে আৰু গুচি যায়, মানে একো সিদ্ধান্ত মানে একো নহয়। সেইটো কাৰণে আমি আজি 4 দিন হৈছে, 4 দিনত আমি এইটো সমাপ্ত কৰিছোঁ কি ইঞ্জিনিয়াৰ আহিছে, ইঞ্জিনিয়াৰ আহি পিনে কৈছে যে আপোনালোকে ষ্টপ কৰক কামটো, আমি কৰিম তেনেকৈ বুলি কৈছে। তেতিয়া আমি অকণমান সকাহ পাইছোঁ, কাৰণ আমিতো বাম খেতি কৰি পিনে চলি থকা মানুহ। আমিতো মানে কোনো হেৰি মানে আমাৰ কোনো হেৰি বিজনেছ বুলিবলৈ একো নাই। আমাৰ অকল খেতি, বাম খেতিতে আকৌ এতিয়াতো খেতি মানে ৰুবলগীয়া, আমি ৰুব টাইমত তেতিয়া আমি এইবিলাক কাম কৰিবলগীয়া হৈছে। আমি যিটো কাম আমি কৰিব নোৱাৰোঁ সেইবিলাক কাম আজি ইয়াত আহি পিনে আমি কৰিবলগীয়া হৈছে। আপোনালোকে ভাবক কেনেকুৱা আমি পৰিস্থিতিত জীয়াই আছোঁ। তেনেকৈ হ'লে আমিতো মানে এবাৰকৈ নহয়, দুবাৰকৈ নহয়, 7 বাৰকৈ পানী আহিছে। আমি 7 বাৰকৈ আমাৰ মানে অনিষ্ট হৈ গৈছে। চৰকাৰী মানে চাই পিনে যদি গুচি যায় আৰু যদি একো সিদ্ধান্ত এটা নলয়, তেনেহ'লে আমিয়ে কৰিব লাগিব। আজি এইটো আমি এতিয়া এইবিলাক কাম আমি কৰিছোঁ, কাৰণ আমি কৰা কাম নহয় এইবিলাক। আপোনালোকে নিজে দেখিছে নহয় আজি আহি পিনে। আপোনালোকক সেইটো কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোকৰ জৰিয়তে মই এটা কথাই ক'ব বিচাৰিছোঁ, চৰকাৰে শুনক, যাতে আমাক অকণমান সহায় কৰে যে এই মথাউৰিটো অতি সোনকালে মানে আমাক মানে হেৰি কৰে। এটা বছৰলৈ আমাৰ মানে অকণমান কিবা এটা আমাৰ হৈছে। ভৱিষ্যতে যাতে আমাৰ এনেকুৱা এটা মথাউৰি মানে ভালকৈ যেনেকৈ য'ত যি কৰিব লাগে মানে কৰি দিয়ে যেন, সেইটোৱে আমাৰ চৰকাৰলৈ অনুৰোধ।